আজি মই বহুত বেছি হেপী কাৰণ কিয় মই এনেকুৱা এটা এপ বনাই দিলোঁ যিটো এপৰ বহুত বেছি বাজেট কৈছিলে বেলেগে যিটো এপ মই নিজে বনাই দিলোঁ কেনেকুৱা এপ বনালোঁ নিশ্চয়কৈ আজি আপোনালোকৰ সন্মুখতে সেই এপটো লঞ্চ কৰিবলৈ গৈ আছোঁ সেইটো এপ কিহৰ কাৰণে বনালোঁ কি কৰিবলৈ বনাইছোঁ সকলো কৈ আছোঁ ভিডিঅ'টো আপোনালোকে চাই যাওক আৰু মই নিজেও বেলেগ ডেভেলপাৰক কণ্টেক্ট কৰিলোঁ যে মোক এনেকুৱা এটা এপ লাগে যিটো এপত ভিডিঅ' ফৰ্মেটটো ৰাখিম পিছলৈ মানে চব ফেচিলিটি থকা ধৰক লাইভ ক্লাছৰ ফেচিলিটি থকা ভিডিঅ' ফৰ্মেটত থকা বা ই বুক থকা বা মোক টেষ্ট হোৱা এনেকুৱা ফেচিলিটি গোটেইখিনি থকা এটা এপ বনাই লাগে বুলি সুধিলোঁ কিন্তু তেওঁলোকে ক'লে যে এণ্ড্ৰইড যদি এপ লাগে তেন্তে হ'লে 35,000 বুলি কৈছে যদি iOS মানে এপলত চলা যদি এপ লাগে তেন্তে হ'লে 55,000 লাগিব তাকো এটা এপটো বনাই দিয়াৰ পিছত ইয়াৰলি আকৌ কিবা পে' কৰিব লাগিব কাৰণ যদি কিবা আপগ্ৰেড কৰিবলগীয়া হয় বা কিবা টেকনিকেল ইছ্যু আহে তেওঁলোককে কণ্টেক্ট কৰিব লাগিব আৰু তেওঁলোকে হেল্প কৰোঁতে মানে এটা ভালেমান এটা চাৰ্জ তেওঁলোকে কৰিব তো মই ভাবিলোঁ যে মই নিজে বনাব পাৰোঁ নেকি তো সেইটোকে মই অলপ ভেৰিফাই কৰি অলপ AI সহায় লৈ পেলাই যিহেতু মই সেইটো লাইনত পঢ়া নাই ন তো সেনেকুৱা AI অলপ সহায় লৈ পেলাই এনেকৈ মই গোটেইবোৰ সহায় কৰি মই এনেকুৱা এটা এপ বনাই দিলোঁ যিটো এপ যিকোনো ডিভাইচত চলি যাব তেওঁলোকে ছেপাৰেটকৈ কাৰণ প্ৰতিটো এপ প্ৰতিটো ডিভাইচৰ কাৰণে বেলেগ বেলেগ হয় এণ্ড্ৰইডৰ কাৰণে বেলেগ মেকবুকৰ কাৰণে বেলেগ ডেস্কটপৰ কাৰণে বেলেগ চবৰ কাৰণে বেলেগ বেলেগ হয় গোটেই কোডিং ছিষ্টেমটো বেলেগ বেলেগ হয় তো মই যিটো এপ বনাই দিলোঁ সেই এপটো এভাৰগ্ৰীণ হয় যিকোনো ডিভাইচত চলিব লাগে সেইটো এণ্ড্ৰইড মোবাইল হওক আইফোনত হওক মানে iOS ডিভাইচত হওক বা মেকবুকত হওক বা ডেস্কটপত হওক বা কম্পিউটাৰত হওক যিকোনো ডিভাইচতে চলিব সেই এপটো এনেকুৱাকৈ এটা এপ বনাই দিলোঁ মই বৰ্তমান তো সেই এপটো এতিয়া আপোনালোকৰ সন্মুখত দেখাম কেনেকুৱা কি হৈছে আপোনালোকেও জনাব আৰু সেই এপটোৰ ভিতৰত গোটেইখিনি বস্তু থাকিব তাতে গোটেই এতিয়া বৰ্তমান সময়ত মই আপোনালোকক ডাইৰেক্ট কৈ দিছোঁ যে ইয়াত কেৱল ই বুক থাকিব লগতে মোক টেষ্ট থাকিব আৰু মোক টেষ্ট ইমান ধুনীয়াকৈ থাকিব ন মানে এপটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব কমপ্লিট আপোনালোকক দেখাই দিওঁ ভিডিঅ'টো আপোনালোকে চাই যাওক আপোনালোকে ক্ৰমত চাৰ্চ কৰিব ষ্টাডি উইথ ৰেকিব বুলি বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমি লিংকটো দিয়া থাকিব তাত ক্লিক কৰাৰ পিছতে এনেকৈ খোল খাই যাব আৰু যেতিয়াই খোল খাই যাব লগত ইয়াতে আপোনালোকৰ ইনষ্টল কৰা অপশ্যন আহি যাব আৰু প্ৰথমতে আপুনি ইনষ্টল কৰি ল'ব পাছত আকৌ ইনষ্টল কৰিব নোৱাৰিব তো ইয়াতে যেতিয়া ইনষ্টল আহিছে ইয়াতে আমি এনেকৈ ক্লিক কৰিম ক্লিক কৰাৰ পিছতে এপছটো আমি মোবাইলত ইনষ্টল কৰি ল'ম আৰু ইনষ্টল কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখিছে খুব ধুনীয়া এটা প্ৰিমিয়াম লুক আৰু ইয়াত দেখিছে ষ্টাৰ্ট লাৰ্ণিং টুডে ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছতে আপুনি যিহেতু প্ৰথমবাৰ আমাৰ এপটো অ'পেন কৰিছে তাৰ কাৰণে ক্ৰিয়েট কৰিব লাগিব আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব য'ত আপোনাৰ নিজৰ নামটো দিব ইমেইল ID এটা দিব মোবাইল নাম্বাৰটো দিব আৰু এটা পাছৱৰ্ড বনাব পাছৱৰ্ডটো আপোনালোকৰ এপৰ যিটো পাছৱৰ্ডটো সেইটো নহয় মানে এটা নতুনকৈ এটা পাছৱৰ্ড আপোনালোকে ইয়াতে বনাব লাগিব আৰু এপছটো আপোনালোকৰ ডাইৰেক্ট ডিভাইচত মানে ইনষ্টল হৈ যাব তো ইয়াতে আপুনি পাছৱৰ্ডটো দিব পাছৱৰ্ডটো দি পেলাই ক্ৰিয়েটত ক্লিক কৰিব ক্লিক কৰাৰ লগত লগ ইন হৈ যাব যদি নহয় লগ ইন তেতিয়াহ'লে ইয়াতে চাইন ইনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ আহিব তো ইমেইল আইডিটো আৰু যিটো পাছৱৰ্ড ৰাখিছিলে সেই পাছৱৰ্ডটো দি পেলাই যেতিয়া লগ ইনত ক্লিক কৰিব লগত খোল খাই যাব তো এনেকৈ আপুনি লগ ইন হৈ যাব যেতিয়া লগ ইন হৈ যাব আপোনালোকে দেখিব পাইছে খুব ধুনীয়া এটা লুক আৰু ইয়াতে আমাৰ যিবোৰ কোৰ্চ বৰ্তমান বনাই আছোঁ সেইবোৰ ইয়াতে পাই যাব আৰু ফিচাৰবোৰ আপোনালোকক দেখাই দিছোঁ ওপৰত নাম দেখাব তাৰপিছত ইয়াতে কি কোৰ্চ বৰ্তমান আহিছে সেই কোৰ্চবোৰ ইয়াতে আপোনালোকক দেখা পাব ইয়াতে কি কোৰ্চ আহিছে সেইটো আপোনালোকে দেখা পাব তাৰ লগতে যদি আপুনি কোৰ্চটো বাই কৰে তেন্তে মাই কোৰ্চ বুলি ইয়াতে থাকিব ইয়াতে ক্লিক কৰিলে যিটো বাই কৰিব ইয়াতে আপোনালোকৰ আহি যাব বাই কৰাৰ পাছত কেনেকৈ বাই কৰিব লাগে সেইটো কৈ আছোঁ আৰু ইয়াতে তলত ফিচাৰ আছে চাওক হোম ইয়াতে ভিডিঅ' ক্লাছ যেতিয়া ইয়াতে প্ৰফাইল দিয়া গোটেইখিনি অপশ্যনে এনেকৈ খোল খাই যাব আৰু ইয়াতে যিটো প্ৰফাইল আছে ইয়াতে ক্লিক কৰাৰ পিছতে আপুনি কি কোৰ্চ বাই কৰিছে কিমান দি বাই কৰিছে তাৰপিছত ইয়াতে আপোনাৰ ইমেইল ID মোবাইল নাম্বাৰ আহিব তাৰ তলতে আপুনি কোনটো কোৰ্চ বাই কৰিছে সেয়া পৰ্যন্ত ইয়াতে আহি যাব কোৰ্চটো আমি কেনেকৈ বাই কৰিম যিহেতু ইয়াতে ষ্টাৰ্ট লাৰ্ণিং বুলি যিটো আছে ইয়াতে বাই নাও বুলি আহিব যেনেকৈ ইয়াত তলত আহি আছে বাই নাও বুলি ঠিক তেনেকৈ আহিব যেতিয়া আপুনি বাই নাওত ক্লিক কৰিব বাই নাওত ক্লিক কৰাৰ লগত এনেকৈ খোল খাই যাব আৰু এনেকৈ খোল খোৱাৰ পিছতে আপোনাৰ কোৰ্চটোৰ বিষয়ে সকলোখিনি ডিটেইল আপোনালোকে দেখা পাব ইয়াতে এটা বস্তু এতিয়া আপোনালোক ক্লিয়াৰলি কৈ লওঁ যে বৰ্তমান সময়লৈকে আমি লাইভ ক্লাছ আৰু ৰেকৰ্ডেড ক্লাছৰ কোনো ধৰণৰ অপশ্যন ৰখা নাই মানে এতিয়ালৈকে আমি দিয়া নাই কিন্তু ইয়াতে আপুনি ই বুকছ পাই যাব মোক টেষ্ট পাই যাব বা বাকীখিনি পাই যাব মই ডাইৰেক্ট আমাৰ অসম পুলিচৰ কোৰ্চটোতে দেখাই দিওঁ ইয়াতে মানে ই বুকক গোটেইখিনি পাই যাব ধৰক মই এইটো অলৰেডি এক্সেছ লৈ থোৱা আছে তো এনেকৈ এক্সেছ লোৱাৰ পিছত তেনেকুৱাকৈ আহিব অহাৰ পিছতে ইয়াতে একো নাই বৰ্তমান লাইভ ক্লাছত যদি চাওঁ ইয়াতে একো নাই আমি ইয়াতে বেক হ'ব পাৰিম বেক হোৱাৰ পিছতে ইয়াতে ৰেকৰ্ডেড ক্লাছত আমাৰ বৰ্তমান একো নাই এনেকৈ ছাবজেক্টকেইটা আছে যদিও ইয়াতে বৰ্তমান একো নাই আমি যেতিয়া পিছত এতিয়া যদি আপুনি বাই কৰি থয় পিছত আমি যিটো মানে এতিয়া যদি আপোনালোকে বাই কৰে পিছত যদি ইন ফিউচাৰ আমি ভিডিঅ' ফৰ্মেট আনো তেন্তে ফ্ৰী অফ কষ্ট পাই যাব আপোনালোকে আকৌ বেলেগকৈ বাই কৰিব নালাগে হয়তো ভিডিঅ' ফৰ্মেটেড দিলে আমি অকণ প্ৰাইচ বঢ়াবলগীয়া হ'ব পাৰে তো সেইকাৰণে কৈছোঁ আৰু ই বুকত আপোনালোকে গোটেইখিনি পাই যাব বৰ্তমান সময়ত আপুনি দেখিব পাইছে
ইয়াতে হিষ্ট্ৰী পলিটি ইকনমি তাৰপিছতে জেনেৰেল ইংলিছো আছে জেনেৰেল ছায়েন্সো আছে আৰ্ট এণ্ড কালচাৰ কম্পিউটাৰ ৰিলেটিভ ইয়াতে আছাম জি কে আছে জিঅ'গ্ৰাফি ষ্টেটিষ্টিক্স জি কে ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স এই গোটেইখিনি ই বুক হয় য'ৰ কনচেপ্ট ক্লিয়াৰ নোট আছে লগতে MCQ বেছো ইয়াতে কুৱেশ্যন আপোনালোকে পাই যাব প্ৰতিটো ছাবজেক্টৰ যিমান কুৱেশ্যন এনচাৰ গোটেইখিনি ইয়াতে আপোনালোকে পাই যাব তাৰ লগতে মক টেষ্টটো আছে মক টেষ্টটো কেনেকুৱা হ'ব মই দেখাই দিছোঁ ইয়াতে বৰ্তমান 3টা মক টেষ্ট আছে কিন্তু ইয়াতে মানে আহি থাকিব ডেইলি বেচিছত মক টেষ্ট আহি থাকিব ইয়াতে ধৰি লওক মেক্সিমাম মানে 30ৰ ওপৰত পাবই ঠিক আছে মিনিমাম 30ৰ ওপৰত পাব ইয়াত মক টেষ্টটোনো কেনেকুৱা যদি আমি ইয়াতে ষ্টাৰ্টত ক্লিক কৰোঁ এনেকৈ দেখিব পাইছে ইয়াতে প্ৰশ্নটো আহিছে অসমীয়া ইংলিছত 2টা লেংগুৱেজতে আছে ইয়াতে চাওক ইংলিছত আছে এটা অসমীয়াত আছে ঠিক তেনেকৈ অপশ্যন 4টা আছে আৰু ইয়াতে এনেকৈ দেখিব পাইছে 50টা কুৱেশ্যন এনেকুৱাকৈ আছে ধৰক মই যদি মক টেষ্টটো কৰোঁ এনেকৈ ইয়াতে এইটো ধৰক এইটো প্ৰশ্নটো পঢ়িলোঁ পঢ়ি পেলাই এইটো ৰাইট যেন পালোঁ তাৰপিছত নেক্সটত ক্লিক কৰিলোঁ তেনেকৈ মই নেক্সট কৰি গৈ থাকিম যিটো ৰাইট লাগে মই জাষ্ট আপোনালোক এক্সামৰ যদি বোলে ভাবোঁ যে মই চিৰিয়াছভাৱে মক টেষ্টটো দিছোঁ ইয়াতে চাওক টাইমাৰ চলি আছে 30 মিনিট দিছোঁ আপোনাৰ 50টা কুৱেশ্যন ছল্ভ কৰিবৰ কাৰণে ইয়াতে সকলোবোৰ আছে কমপ্লিট চিলেবাছ ফ'ল' কৰি পেলাই এই মক টেষ্টটো বনোৱা হৈছে য'ত জেনেৰেল নলেজৰো আছে মেথছৰো আছে গ্ৰামাৰো আছে এই গোটেইখিনি বস্তু আছে কেনেকুৱা মই আপোনালোকক দেখাই গৈছোঁ আপোনালোকে চাই যাওক যদি ভাবে মই ইয়াত কোনোবা এটা কুৱেশ্যন কৰিব নিবিচাৰোঁ আমাৰ সেনেকৈও যাব পাৰে এতিয়া স্কিপ কৰিব পাৰে তাৰমানে নকৰোঁ বুলি ভাবিলে নকৰিব পাৰে মানে যিহেতু আমাৰ যিকোনো ধৰণৰ এক্সামত তাত নিগেটিভ মাৰ্কিং থাকে কিন্তু অসম পুলিচত নিগেটিভ মাৰ্কিং নাইকিয়া তো ইয়াতে আমি এনেকৈ ধৰণে কৰি গৈ থাকিম বাৰু এনেকৈ কৰি গৈ যেতিয়া আমি নেক্সট কৰি গৈ আছোঁ ধৰক আমি এনেকৈ নেক্সট কৰি গৈ আছোঁ গোটেইখিনি নেক্সট কৰি গৈ আছোঁ ধৰক এইখিনি মই কৰা নাই জাষ্ট আপোনালোকক যিহেতু এক্সাম্পল দিব বিচাৰিছোঁ লাষ্ট টাইমত 50টা যেতিয়া মই কৰিলোঁ এইকেইটা কৰিলোঁ বাকী এটাও নাই কৰা তো ছাবমিট কৰি দিলোঁ তেতিয়া মোক দেখাইছে যে আপুনি ইমানটা কৰাই নাই তো যদি ভাবে যে মই কৰি লওঁ কৰিব পাৰিব যদি নাভাবে নকওঁ বুলি ভাবে তেনেহ'লে ইয়াতে অ'কে কৰি দি পেলাই দিলে ইয়াতে চাওক কিমানটা প্ৰশ্ন আমাৰ শুদ্ধ হ'ল কিমানটা ভুল হ'ল আৰু কিমানটা মই এৰিলোঁ গোটেইখিনি বস্তু ইয়াতে দি দিছে আৰু ইয়াতে খুব ধুনীয়াকৈ এটা বস্তু চাব পাৰিব যে ইয়াতে এইটো ভুল হৈছে ইয়াতে দেখাইছে ভুল হৈছে বুলি ইয়াতে প্ৰশ্নটো আছে ইয়াতে চাওক শুদ্ধটো কোনটো দেখাই দিছে তাৰ লগতে অকণমান এক্সপ্লেইনো কৰিছে লাইক এইযোৰ যদি প্ৰশ্ন চাওঁ ভৌম বা অসুৰ বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰ ইয়াতে আমি ভুলতে টিপি দিছিলোঁ ইয়াত এইকাৰণে ৰঙা দেখাই দিছে এইটো শুদ্ধটো এইটো এতিয়া তলত লিখে চাওক নৰকাসুৰ ভৌম অসুৰ বংশৰ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁ প্ৰাচীন কামৰূপৰ শাসন কৰিছিল এনেকৈ অলপ এক্সপ্লেইনো থাকিব অসমীয়াত আৰু ইংলিছত ঠিক তেনেকৈ প্ৰতিটো প্ৰশ্নৰ তলে নিজৰ এক্সপ্লেইন থাকিব ঠিক তেনেকৈ বৰ্তমান আমি 3টা মক টেষ্ট দিয়া হৈছে আৰু মক টেষ্ট আমি ইয়াতে এড কৰিম আৰু ইয়াতে আৰু এটা পাব পাৰিব ইয়াতে PYQ কুৱেশ্যনত আপুনি যদি চাই মক টেষ্ট ইয়াতে আমি যদি ক্লিক কৰোঁ অকণমান লোডিং টাইম লয় তো ইয়াতে আপোনালোকে দেখিব পাব চাওক মক টেষ্ট 1 ইয়াত আপুনি ই বুক ফৰ্মেটত থাকিব ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ইয়াতে মানে কুৱেশ্যন এনচাৰ আছে ধুনীয়াকৈ আপুনি ইয়াতে চাব পাৰিব ঠিক আছে ইয়াতে 100টা কুৱেশ্যন আছে লগতে তলতে এনচাৰো পাই যাব ঠিক তেনেকৈ আমাৰ ইয়াতে মক টেষ্ট আছে প্ৰায় 16টা মক টেষ্ট আছে চাওক ইয়াতে 16টা 100 কুৱেশ্যনৰ একদম প্ৰিমিয়াম মক টেষ্ট আছে পুৰা চিলেবাছ কভাৰ কৰি বনোৱা মক টেষ্ট হয় আৰু ঠিক তেনেকৈ আমাৰ যিবোৰ ই বুকবোৰ আছে আপুনি ই বুকৰ ইয়াতে প্ৰতিটো ছাবজেক্টৰ ইয়াতে ধৰক হিষ্ট্ৰীত যদি মই ক্লিক কৰোঁ ইয়াতে অসম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী আহিছে অসম হিষ্ট্ৰীত ক্লিক কৰিলোঁ আকৌ খোল খাই গ'ল ইয়াতে অসম হিষ্ট্ৰী এখন ই বুক আছে বাকী ইয়াতে অসমীয়াত আৰু ইংলিছত ইয়াতে মানে কুৱেশ্যন এনচাৰখিনি আছে মক টেষ্ট হিচাপত মানে MCQ হিচাপত কুৱেশ্যন এনচাৰখিনি আছে ইয়াত অসম হিষ্ট্ৰীৰ বিষয় আছে ইয়াত তাৰ কুৱেশ্যন এনচাৰখিনি আছে ঠিক তেনেকৈ ইয়াতে আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী এনেকৈ পাই যাব ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয় তাৰ MCQখিনি ইয়াত পাব ঠিক তেনেকৈ প্ৰতিটো ছাবজেক্টৰ এনেকুৱাকৈ ইয়াতে আপুনি গোটেইখিনি পাই যাব বৰ্তমান সময়লৈকে আমাৰ ভিডিঅ' ফৰ্মেটত একো দিয়া নাই ৰেকৰ্ডেডত একো নাই যদি পিছত আমি মানে এইটো ভাবোঁ তেন্তেহ'লে সেইটো আপুনি ফ্ৰী অফ কষ্ট পাই যাব যদি এতিয়া আমাৰ কোৰ্চটো আপুনি বাই কৰি থয় আৰু ইয়াতে প্ৰতিটো ছাবজেক্টৰ কনচেপ্ট ক্লিয়াৰ নোট প্ৰতিটো ছাবজেক্টৰ MCQ তাৰ লগতে মক টেষ্টটো আপুনি দেখিছে 3টা মক টেষ্ট বৰ্তমান আছে ইয়াতে 30টালৈকে আপুনি মিনিমাম ধৰি লওক আৰু তাৰ বাদেও ইয়াতে 16টা মক টেষ্ট আৰু আছে এইটো লাইভ মক টেষ্ট হয় ডাইৰেক্ট এইটো লাইভ মক টেষ্ট হয় আৰু এইটো ধৰক আপোনাৰ সেই ফৰ্মেটত থাকিব আপোনাৰ ই বুক ফৰ্মেটত থাকিব মক টেষ্ট ইয়াত এনচাৰ তলত আছে ইয়াত যদি আমি চাওঁ ইয়াৰ এনচাৰবোৰ একদম তললৈ পাই যাব ধুনীয়াকৈ ঠিক আছে তো আমাৰ এপটো কেনে লাগিলে আপোনালোকে জনাব যেতিয়া আমাৰ এই কোৰ্চটো বাই কৰিব এই বাই কেনেকৈ কৰিব লাগিব যেতিয়া আপুনি বাই নাওত ক্লিক কৰিব ক্লিক কৰাৰ লগত কোৰ্চটো গোটেইটো দেখাব তাৰপিছতে এইখিনি জেগাত এতিয়া কামিং চুন আছে যিহেতু এতিয়া আমি লঞ্চ কৰা নাই তো ইয়াতে এনৰোল নাও বুলি আহিব এনৰোল নাও যেতিয়া আপোনালোকে ক্লিক কৰিব 1 ছেকেণ্ড ৱেইট কৰিব ইয়াতে পে'মেণ্টৰ অপশ্যন আহি যাব পে'মেণ্ট কৰাৰ পিছতে 1 ছেকেণ্ড ৱেইট কৰিব অট'মেটিকলি এই গোটেই লক লাগি থকা গোটেইখিনি খোল খাই যাব অট'মেটিকলি ঠিক আছে তো এনেকৈ আপুনি আমাৰ কোৰ্চটোত জইন হ'ব পাৰিব আৰু কেনেকুৱা হয় আপুনি কমেণ্ট কৰি জনাব পিছত যদি আমি ভিডিঅ' ফৰ্মেট বা লাইভ ক্লাছ আনো সেইটো এতিয়া লগ ইন কৰাসকলে তেওঁলোকে ফ্ৰীতে পাই যাব আৰু যিসকলে এপছটো এনেধৰণে আপুনি ইনষ্টল কৰি ৰাখিব পাৰিব দেখিব আছে এতিয়া এপছটো এনেধৰণে ইনষ্টল কৰি ৰাখিব পাৰিব এপছটোত ক্লিক কৰিব লগত আপোনাৰ কোৰ্চ খোল খাই যাব আপুনি ধুনীয়াকৈ পঢ়িব পাৰিব এই গোটেইটো মই নিজে বনাইছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব